বিশ্বজিৎ সিহঁতক ষ্ট্ৰাইকাৰ দিয়া বিনা ষ্ট্ৰাইকাৰ বেচেৰাতে খেলি আছে তই গাঁওখন ক'ত এক নম্বৰ শিঙিমাৰি গাঁও বাবা আৰু তোৰ গাঁও বাবা এটা গোটেইকেইটা একদম শিঙিমাৰি গাঁৱত ফিল্ড আছে নে নাই আছে খেলা ধূলা কৰ কি খেল ফুটবল নে বাবা কি খেল আচ্ছা ক্ৰিকেট ব্যাট বল আছে কি আছে ব্যাট বল টেনিস বল খেলো না কাঠৰ বল এনেকুৱা পাতলা দুখ নোপোৱা বলটো খেলো নে গাঁৱত ক্ৰিকেটৰ বস্তু আছে ন ৰল নে নাই খেল বাবা ফিল কৰি আৰু গাঁৱত ফুটবল খেলে নে নাই ফুটবল আছে এক নম্বৰ শিঙিমাৰি গাঁৱত এটা ক্ৰিকেট চেট দিবা আৰু ফুটবল দিবা মোৰ নামত হ'ব বাবা দে হ'ব কিন্তু স্কুলত যাওঁ নে নাই স্কুল কিন্তু ক্ষতি নকৰোঁ কোনে কোনে স্কুল ক্ষতি কৰ মাজে মাজে স্কুল নোযোৱা কোনকেইটা আছে গোটেইকেইটা স্কুল যাওঁ নে কোনোবা মাজে মাজে নাযাওঁ একদম স্কুল ক্ষতি নকৰিবি আৰু স্কুলৰ পৰা আহিহে হ'ব বঢ়িয়া যোৱাকালি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় শেহতীয়া বান পৰিস্থিতি নিৰীক্ষণ কৰিবৰ কাৰণে সৰুপথাৰলৈ আহিছিল আৰু সৰুপথাৰলৈ আহি শিমলু চাপৰি LP স্কুলত ইয়াতে বান শিবিৰত উপস্থিত হৈ শিশুসকলৰ লগত কথা পাতিছে তেখেতে কিছু সময় কেৰেমো খেলিছিল কেৰেম খেলি থকা অৱস্থাত তেখেতে দেখিছিল যে কেৰেমৰ ষ্ট্ৰাইকাৰটো নাছিল আৰু ল'ৰা ছোৱালীখিনি খেলাৰ প্ৰতি বিশেষ আগ্ৰহ আছে সেইকাৰণে আজি তেখেতে এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে দুখন কেৰেম বৰ্ড দুটা ক্ৰিকেট ছেট দুটা ফুটবল ছেট বেডমিণ্টনৰ সামগ্ৰী বিভিন্ন ক্ৰীড়াৰ সামগ্ৰী ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ইয়ালৈ পঠাই দিলে আজি জিলাৰ আয়ুক্ত পুলক মহন্ত ডাঙৰীয়া আৰু মই আমাৰ ইয়াতে মহকুমা প্ৰশাসন আমি সকলোৱে আহি ছাত্ৰ ছাত্ৰীসকলক দিলোঁ ছাত্ৰ ছাত্ৰীসকল খুব আনন্দিত হৈছে আৰু তেওঁ কিছু খেলা বস্তু দিয়াৰ তেওঁ প্ৰয়াস কৰিলে যোৱাকালি আমাৰ হুকুম দিয়া হ'ল যে আমি আজি সেইকাৰণে ৰাতিপুৱা মাননীয় বিধায়ক মহোদয়ৰ লগত আহিম আমাৰ ল'ৰা ছোৱালীক কেৰম দুখন ক্ৰিকেট বেট দুখন বল 10টা দুটা ফুটবল আৰু আমি বেডমিণ্টন এটা ছেট আমি তেওঁলোকক দিছোঁ কথাটো হ'ল যে পঢ়িবও লাগিব খেলা ধূলাও কৰিব লাগিব তেখেতে মৰম হিচাপে এটা দান পঠিয়ালে এটা মৰমৰ এটা গিফ্ট এটা পঠালে আজি ৰাতিপুৱা আমি আহি দিব পাই ল'ৰা ছোৱালীক দিবলৈ পাই নিজকো বৰ বাধিত অনুভৱ কৰিছোঁ বৰ ভাল লাগিছে ল'ৰা ছোৱালীৰ সঠিক মুখ দেখি পেলাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত